এই 52 কাৰ্বি ইউথ ফেষ্টিভেল টি বোৰ্ড অফ ইণ্ডিয়া ইয়াত পাৰ্টিচিপেট কৰাৰ কাৰণে ইহঁতক বহুতখিনি মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইয়াত বহুতখিনি স্ক'প আছে টি প্লেণ্টেশ্যনৰ কাৰণে। আৰু টি প্লেণ্টেশ্যন চিলনিয়ানটো আপটো ৰংমংবে কাজিৰঙা ছাইড ভাল, কারণ টি প্ল্যান্টেশনত মানে মিনিমাম একটা পার্সেন্টেজ নেচারেল রেইনফলটো লাগে। যদি আমি ইয়াত মেচিন দি টিউবৱেল দি তাৰপিছত আমি যদি দিলে নহ'ব, মিনিমাম। এবাৰ ব্ৰিটিছ পিৰিয়ডত ইয়াত ছাৰ্ভে কৰা হৈছে যে চিলনিয়ানটো সেইটো চাইড মানে মিনিমাম যিখিনি ৰিকোৱাৰমেণ্ট ৰেইনফল সেইখিনি আছে, সেইখিনি নাই। সেইখিনিৰ কাৰণে এইটো চাইড মানে জানি ল'ব লাগে, এইখিনি চাইড মানে টি ইমানখিনি গ্ৰ'ৱাৰ নাই, কিন্তু সেইটো চাইড ঘৰে ঘৰে গ্ৰ'ৱাৰ আছে। ফেষ্টিভেলৰ বিষয়টো থ্ৰু ফেষ্টিভেল উই কেন ব্ৰিং পিচ, হাৰমনি, এণ্ড উই কেন এক্সচেঞ্জ ইচ আদাৰ কালচাৰ থ্ৰু কাৰ্বি ইউথ ফেষ্টিভেল। এতিয়া চাব 8, 9 ইয়াত একোখিনি হোৱা নাই। And all the community, not only Karbi, Dimasa, Tiwa, Kuki, Yate, jimankhini amar ethnic tribe ase, they participate in this Karbi Youth Festival. So through festival we can bring peace, harmony, and we can explore the tourism sector also. আমি খালি প্ৰিজাৰ্ভ কৰিব লাগে, পইচা আৰ্ণ কৰি থাকিব লাগিব, হয় না? আৰু টুৰিজিমত ডিষ্ট্ৰাকশ্যন নাই, দেয়াৰ ইজ ন' ডিষ্ট্ৰাকশ্যন ইন টুৰিজিম। আমি মাত্ৰ 3টা বস্তু মেইনটেইন কৰিব লাগে: হস্পিটেলিটি, ক্লিনলিনেছ এণ্ড ছিকিউৰিটি। কাৰ্বি আংলঙৰ টুৰিজিমৰ বহুত স্ক'প আছে, টুৰিজিম এণ্ড কালচাৰ। চ' উই হেভ টু প্ৰম'ট ইট।